নলবাৰীত অচিৰেই মুকলি হ'ব অত্যাধুনিক চিকিৎসালয় নৱদ্বীপ হস্পিটেল। নলবাৰীৰ স্বাস্থ্য খণ্ডত নতুনকৈ সংযোজন হ'ব এখন ব্যয়বহুল সম্পূৰ্ণ অত্যাধুনিক হস্পিটেল। উন্নত চিকিৎসাৰ লগতে থাকিব আকৰ্ষণীয় সুবিধা, নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে থাকিব বিশেষ সুবিধা। নলবাৰীৰ স্বাস্থ্য খণ্ডত নতুনকৈ সংযোজন হ'বলৈ গৈ আছে নৱদ্বীপ হস্পিটেল নামৰ এখন অত্যাধুনিক চিকিৎসালয়। নামনি অসমৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডত চিকিৎসালয় কৰাৰ এক প্ৰয়াসত নৱদ্বীপ হস্পিটেল। ৰবিবাৰে উক্ত চিকিৎসালয়ৰ শুভাৰম্ভণিৰ মাংগলিক কৰ্ম সম্পন্ন। মাংগলিক কাৰ্যসূচীৰ ৰূপায়ণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত হস্পিটেল কৰ্তৃপক্ষৰ সংবাদমেল। উক্ত সংবাদমেলত উন্নত চিকিৎসা, বিশেষ সা সুবিধা আৰু ৰোগীৰ আত্মীয় উপকৃত হ'ব পৰা বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য আগবঢ়ায়। প্ৰথমতে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে ভালে থাকক, মিলা প্ৰীতিৰে থাকক। আপোনালোকক জনাবলৈ পাই আজি সুখী হৈছোঁ যে নলবাৰীত এখন অত্যাধুনিক ছুপাৰ মাল্টি স্পেচিয়েলিটি হস্পিটেল অতি সোনকালে সেৱা আগবঢ়াব, ৰাইজক সেৱা আগবঢ়াৰ কাৰণে ৰেডি হৈছে। মই প্ৰথমতে আমাৰ যিজন সঞ্চালক আছে মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। ডাক্তৰ প্ৰণৱ মল্ল বৰুৱা, তেখেত ইয়াৰ পৰিচালন সঞ্চালক, মেনেজিং ডাইৰেক্টৰ। মই নিজে ইয়াৰে চেয়াৰমেন, অধ্যক্ষ। আমাৰ বিশিষ্ট চিকিৎসক নলবাৰীৰ সকলোৱে চিনি পায় সোমেন শৰ্মা, এখেত এজন সঞ্চালক ইয়াৰে। আমাৰ শুক্লামণি গগৈ, তেখেত সঞ্চালিকা। অৰুণ বৰ্মনৰ তেখেত পত্নী। মিনু লহকৰ, তেখেত সঞ্চালিকা, তেখেত ডক্টৰ কামেশ্বৰ লহকৰৰ পত্নী। ডক্টৰ ভুৱনেশ্বৰ দত্ত সঞ্চালক, সকলোৱে চিনি পায়, অসমৰ এজন বিশিষ্ট চিকিৎসক মেডিচিন বিভাগৰ। ডক্টৰ প্ৰমোদ শৰ্মা, তেখেত সঞ্চালক হয়, ৰেডিঅ'লজিষ্ট। চন্দন বৰ্মন, তেওঁ চাৰ্জন, তেওঁ সঞ্চালক, আৰু সম্ভৱ বৰ্মন। বাকী দুজন এবচেণ্ট আছে। তেখেত শিলচৰত থাকে কাৰণে আহিব পৰা নাই, তেখেত হাৰ্টৰ হয়, প্ৰভাস শৰ্মা। আৰু বিৰাজ কলিতাৰ ল'ৰা ডাক্তৰ কুলদীপ কলিতা, তেখেত চন্দ্ৰ কলিতাৰ ল'ৰা হয়, বিৰাজ কলিতা। আজি আমি ইয়াত দিনটো ভাল কাৰণে আমি পূজাটো কৰিছোঁ, কিন্তু অতি শীঘ্ৰে আমি OPD ইয়াত আৰম্ভ কৰিম। আৰু আমাৰ ইয়াত সকলোবিলাক চিকিৎসাৰ সুবিধা থাকিব। আৰু আমি অহা মাহৰ পৰা আমি ইয়াত চাৰ্জাৰী, অপাৰেশ্যন, ICU সকলোবিলাক আমাৰ ইয়াত আৰম্ভ হ'ব। আমাৰ 100 বেডেড এইখন। বাকী যিখিনি টেকনিকেল মেডিকেল লাইনৰ কথা আছে সেইখিনি আমাৰ ডক্টৰ প্ৰণৱ মল্ল বৰুৱা, মেনেজিং ডাইৰেক্টৰ, তেখেতে আপোনালোকক অৱগত কৰাব। নৱদ্বীপ হস্পিটেল, নৱদ্বীপ হস্পিটেল, কিন্তু আমাৰ কোম্পানীটো হ'ল নৰ্থ ব্ৰহ্মপুত্ৰ লাইফলাইন প্ৰাইভেট লিমিটেড। নৱদ্বীপ হস্পিটেল আমি নৰ্থ ব্ৰহ্মপুত্ৰ লাইফলাইন প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত নৱদ্বীপ হস্পিটেল। আমাৰ বহু দিনৰ পৰা এটা আশা আছিল যে নামনি অসমত এখন অতি উচ্চমানৰ চিকিৎসালয় এখন হ'ব লাগে। মই চিকিৎসা বৃত্তিৰ লগত যোৱা 45 বছৰে জড়িত। আমাৰ যিখন চহৰৰ মাজত বৰুৱা নাৰ্ছিং হোম আছে সেইখন 45 বছৰ। আমাৰ তামুলী আৰু আমি দিওঁ আমাৰ যোৰাবাটত থকা নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ অনুষ্ঠান, সেইটো অনুষ্ঠানৰ আমি দিওঁ ফাউণ্ডাৰ ডিৰেক্টৰ। আমি এইখন প্ৰথম আৰম্ভ কৰিছিলোঁ, কিন্তু আমাৰ তাত এইখন হস্পিটেল থাকিলেও আমাৰ মনটোৱে সদায় কৈ আছিল যে নামনি অসমত এনেকুৱা এখন উচ্চমানৰ হস্পিটেল হয় যাতে ইয়াৰ পৰা ৰোগীসকল গুৱাহাটীলৈ আমি ৰেফাৰ কৰিব নালাগে বা সকলো ধৰণৰ চিকিৎসা যাতে উপলব্ধ হয়। এইটো উদ্দেশ্য মনত ৰাখিয়ে আমি কেইজনমান বন্ধুই, আমাৰ ডক্টৰ ভুৱনেশ্বৰ দত্ত, সোমেন শৰ্মা, তাৰপিছত আমাৰ প্ৰভাত শৰ্মা, আমি এইকেইজন ডক্টৰে প্ৰথমে লগ হৈ আমি ইয়াৰ প্লেনটো বা ইয়াৰ আঁচনিটো প্ৰস্তুত কৰিম। আৰু চাওঁতে হস্পিটেলখন এতিয়া ধৰক প্ৰায় পূৰ্ণাংগ অৱস্থাত আহি পৰিছে। ইয়াত কি থাকিব? পেচেণ্ট এটা অহাৰ লগে লগে আমি ইয়াত এটা
অত্যাধুনিক ইমাৰ্জেঞ্চি ৱাৰ্ড এটা কৰিছোঁ। মইন হস্পিটেলৰ নিচিনা 2খন বা 3খন বেডৰ আমি ইমাৰ্জেঞ্চি ৱাৰ্ড কৰা নাই। ইয়াত টোটেল 14খন বেড থাকিব আৰু এই ইমাৰ্জেঞ্চি ৱাৰ্ডতে আইচিউৰ যিখিনি সুবিধা মনিটৰৰ পৰা অক্সিজেনৰ পৰা চাকচনৰ পৰা আৰম্ভ কৰি গোটেইখিনি সুবিধা ইয়াত উপলব্ধ হ'ব ইমাৰ্জেঞ্চি ৱাৰ্ডত এই 14খন বেডত। আৰু আমাৰ আঁচনিটো এনেকুৱা যে যিবিলাক পেচেণ্ট আহি ধৰক ক'ৰবাত বমি কৰি আহিলে ক'ৰবাত মূৰ ঘূৰালে তেওঁলোকক আমি হস্পিটেলত ভৰ্তি নকৰাকৈ ইয়াতে ইমাৰ্জেঞ্চি ৱাৰ্ডতে আমি 4 ঘণ্টা 6 ঘণ্টা ভৰ্তি কৰি চিকিৎসাটো দি হস্পিটেলৰ ভৰ্তি নকৰাকৈ তেওঁলোকক যাতে আমি ইয়াৰ পৰা বুজাই দিব পাৰোঁ। সেইটো কৰিলে ৰোগীজনৰ ভাল, ৰোগীজনৰ কি ভাল যে তেওঁৰ চিকিৎসা ব্যয়টো বহুত কমি যাব, হস্পিটেল ভৰ্তি হ'ব নালাগে। আৰু আমাৰ লাভ কি হস্পিটেল বেডখন আমি পাম। গতিকে ইয়াত 14খন বেডৰ এটা ইমাৰ্জেঞ্চি ৱাৰ্ড এটা আমি কৰিছোঁ। সেই ৱাৰ্ডটোৰ ভিতৰতে আমাৰ ডক্টৰৰ ৰুম ৰাখিছোঁ, 24 ঘণ্টাই থাকিব, চিষ্টাৰ্ছৰ ৰুম কৰিছোঁ, 24 ঘণ্টাই থাকিব। আৰু সেইটো ইমাৰ্জেঞ্চি ৱাৰ্ডৰ লগতে আমি এটা মাইনৰিটি তাত একেলগে স্থাপন কৰিছোঁ। কাৰণ যিবিলাক সৰু কটা চিঙা বা হাত ভাঙা তাত ভাঙা যিখিনি ধৰক মেইন হস্পিটেলত নগ'লে হয় সেইখিনি চিকিৎসা আমি ইয়াতে কৰিম। আৰু তাৰ লগতে আমি এটা কাউন্সিলিং ৰুম কৰিছোঁ। মানে আমি মোৰ এই 45 বছৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ যে ডাক্তৰ আৰু চিকিৎসক ৰোগীৰ মাজত যিটো সংঘাত হয়, সংঘাতটো হয় কি আমাৰ মাজত যিটো ইণ্টাৰেকশ্যন সেইটো নোহোৱাৰ কাৰণে হয়। পেচেণ্ট এজন আহিলে, চিৰিয়াছ পেচেণ্ট আহিব পাৰে, চিৰিয়াছ পেচেণ্ট আহিলে আমি তাত এটা ৰুম কৰিছোঁ, ভিডিঅ' ৰেকৰ্ডিং কৰি আমি গোটেইখিনি কথা আমি ৰোগীজনক বুজাই দিম যে চাওক আপোনালোকৰ পেচেণ্টজন আহিছে, এনেকুৱা ষ্টেটাছ আছে, এইটো চিৰিয়াছ নহয় বা এইটো সাংঘাতিক চিৰিয়াছ, ইমিডিয়েটলি এই কৰিব লাগিব। সেইখিনি কথা আমি ভিডিঅ' ৰেকৰ্ডিং ৰাখিম। তেতিয়াহ'লে পিছত ধৰক ভুল বুজাবুজি হ'ব। নহ'লে বহুতে পিছত কয় যে আপোনালোকে আমাক আগতে কিয় কোৱা নাছিলে। তাৰ লগতে আপোনাৰ দেখিছে এইটো আমাৰ এক্সৰেও আমি দেখাম অলপ পিছত। একেবাৰে ধৰক 50 ফুটৰ ভিতৰতে ইমাৰ্জেঞ্চিৰ লগত এক্সৰে ৰুম আছে, এইটো আল্ট্ৰাচাউণ্ড, গোটেইকেইটা আল্ট্ৰাচাউণ্ড ৰুম আছে, এইটো চিটি স্কেন ৰুম আছে। আৰু এই ৰুমটো আমি ৰেডি কৰিছোঁ ধৰক 6 মাহৰ পৰা 9 মাহৰ ভিতৰত। লোৱাৰ আছামত যিটো নাই আমি MRI কাৰণে গোটেইখিনি বস্তু আমি এই ৰুমটো আমি এবাৰ দেখুৱাম আপোনালোকৰ পিছত। আমি সেইটো যোগাৰ কৰিছোঁ MRIটো। এইটো ব্লক হ'ল আমাৰ ৰেডিঅ'লজি ব্লক, এইটো MRIটো যদি এতিয়া নহয় কিন্তু 6 মাহ লাগিব আমাৰ। চিটি স্কেন ৰুম আপোনালোকৰ অত্যাধুনিক চিটি স্কেন আছে, ৰিভলিউশ্যন যিটো আহি পাইছে দেখুৱাম আপোনালোকক। তাৰপিছত এক্সৰেও আহি পাইছে, ইয়াত আল্ট্ৰাচাউণ্ড এটা আছে। সেই ৰুমটোত আকৌ এটা আল্ট্ৰাচাউণ্ড হ'ব, আকৌ এটা ইক'কাৰ্ডিঅ'গ্ৰাফি হ'ব। ইয়াত আমাৰ ৰেডিঅ'লজিষ্টৰ ৰুম আছে, ৰিপৰ্টিং ৰুম আছে। এই ব্লকটো আমি কেৱল ইয়াৰ কাৰণে কৰিছোঁ, মানে ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ কাৰণে কৰিছোঁ। নৱদ্বীপ হস্পিটেল ইয়াত আৰম্ভ কৰিব খুজিছোঁ আপোনালোকৰ আশীৰ্বাদ লৈ। ইয়াত আমি আপোনালোকে প্ৰায় চিনাকি ডক্টৰখিনিকে লগ পাব। আমি 10-12জন ডক্টৰ ইয়াত আছোঁ। আমি এটা মনত বহুতদিনীয়া প্লেন আছিলে যে আমি কিবা এটা কৰিব পাৰোঁ নেকি, মানে হেল্থ ছেক্টৰত যিহেতু আমি গোটেইখিনিয়ে ডক্টৰ বহুত দিনৰ পৰা আমি ইয়াতে আপোনালোকৰ মাজতে ডাঙৰ দীঘল হৈছোঁ বা আপোনালোকৰ লগত বহুত দিনৰ চিকিৎসা সম্পৰ্কীয় ৰিলেটেড হৈ আছোঁ। যে মনৰ ভাৱ যে আমিতো আৰু এটা সেই যি আগত 30-40 বছৰ আগত যিটো চিকিৎসা পদ্ধতি এতিয়া দিনক দিনে বহুত পৰিৱৰ্তন হৈছে, আমি চকুৰ আগতে দেখি আছোঁ। গতিকে আমি সেই পৰ্যায়ৰ যোৱাৰ কাৰণে এটা প্ৰচেষ্টা কৰিছোঁ যাতে আমি এটা নলবাৰীৰ ৰাইজক এটা নতুনত্ব দি এটা ভাল এডভান্স চিকিৎসা এটা দিব পাৰোঁ, তাৰ এটা প্ৰয়াস কৰিছোঁ। ইয়াত আমি যিখিনি কিছু আমাৰ হাৰ্ডল আছে, বাধা বিধিখিনি আছে, এইখিনি পাৰ হৈ যাওঁতে আমাৰ অলপ সময় লাগিব। এইটো এদিনতে আমি কৰিব নোৱাৰোঁ, কিন্তু আমি মনৰ যিটো আশা আছে, আপোনালোকে যিটো বিচাৰিছে সেইখিনি দিবৰ কাৰণে আমি যথোপৰ্ণাস্তি চেষ্টা কৰিম। আৰু আমি এইটো 2-3 বছৰৰ ভিতৰত এখন পূৰ্ণাংগ আপোনালোকে মনে বিচৰা হস্পিটেলখন দিব পাৰিম বুলি আশা কৰিছোঁ। নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট, DF365।